মই পুনৰবাৰ আজি বিজয় দশমী দিনত সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নিশ্চয় আগন্তুক দিনত তদন্ত আৰু চলিব, কেনেদৰে চলে আমি সকলোৱে তাৰ ওপৰত চকু দিম। আৰু দুখ লাগে যে আমাৰ কিছু অনুৰাগীসকল আজি জেলৰ পিছত আছে। তেওঁলোকৰ এটাহে ভুল যে তেওঁলোকে ন্যায় বিচাৰিছিল। মই অনুৰোধ জনাইছোঁ অসম চৰকাৰক যে জুবিন গাৰ্গ অনুৰাগীসকলক জেলৰ পৰা তেওঁলোকক ৰেহাই দিয়ক। কোনো কাৰণ আজি তেওঁলোক জেলত NSA দৰে কেছত বা অনন্য কেছত জেলৰ ভিতৰত ৰখা কোনো প্ৰয়োজন নাই। চৰকাৰে ৰাইজৰ আৱেগটো বুজি পাওক। অনুৰাগীসকলক, সমৰ্থকসকলক, যিসকল আজি তাৰিখত মাত্ৰ ন্যায় দাবীত তেওঁলোকক জেলত ৰাখিছে, তেওঁলোকক চৰকাৰে ৰেহাই দিয়ক। এয়া হ'ল বিৰোধী হিচাপে, ব্যক্তিগত হিচাপে, অসমৰ এজন নাগৰিক হিচাপে, জুবিনদাৰ এজন অনুৰাগী হিচাপে, সমৰ্থকসকলৰ এজন বন্ধু হিচাপে মোৰ ফালৰ পৰা এটা বিনম্ৰ অনুৰোধ। নমস্কাৰ, ধন্যবাদ।